হেল্ল' গাইজ, সকলোকে গুড আফটাৰনুন। এতিয়া মোটামুটি 12টা বাজিব আৰু আজি যি কি নহওক মানে আজি ৰাতি মই মানে ভিডিঅ' বনোৱা নহ'ল, কিবা এটা কাৰণত মানে ৰাতিপুৱা অহা দেৰি হৈ গ'ল, সেইকাৰণে মানে ৰাতিপুৱা মানে ভিডিঅ'টো বনোৱা নহ'ল। সেইকাৰণে আৰু এতিয়া বনাইছোঁ আৰু আজি বাৰু বতৰটো মানে ডাৱৰীয়া নহয়, আজি বতৰটো মানে ৰ'দ দিছে, মানে অলপ গৰম পৰিছে মানে। কাৰণ গুৱাহাটীততো গমেই পায়, গুৱাহাটীত কিছুমান জেগাত এনেকুৱা পানী মানে বৰষুণ দি থকাৰ ফলত মানে এনেকুৱা পানী হৈছে। অকল গুৱাহাটী বুলি নহয়, আপোনাৰ শিৱসাগৰ, যোৰহাট, নাজিৰা মানে আপাৰ অসমৰ মানে বিভিন্ন অঞ্চলত মানে বহুতখিনি পানী হৈ গৈছে। তাৰ ফলত মানে বহুতো মানে মৃত্যু মুখতো পৰিছে আৰু বহুতৰ মানে ঘৰ-চৰ ভাঙি মানে ঘৰ থাকিব পৰা নাই। মানুহ বুলি নহয়, গৰু ছাগলী জীৱ-জন্তু মানে যিবোৰ আছিলে চব মাৰা গৈছে। মানে বহুত মানে অশান্তি সৃষ্টি হৈছে আৰু এইবাৰ বিশেষকৈ মানে শিৱসাগৰত মানে এনেকুৱা পানী হৈছে। মানে ইয়াৰ আগতে মানে কেতিয়া মানে শিৱসাগৰত এনেকুৱা পানী মানে দেখাই নাই। মানে মই ভিডিঅ'ত চাইছিলোঁ, ধৰি লওক আপোনাৰ ফেচবুকত আজিকালি ভিডিঅ'বোৰ পাই থাকে, নিউজৰ ভিডিঅ' হওক, যিকোনো ভিডিঅ' হওক, মই তাত চাইছিলোঁ। মই চাওঁতে মানে তেওঁলোকে কৈছে যে এতিয়ালৈকে মানে এনেকুৱা বানপানী মানে শিৱসাগৰত কেতিয়াও দেখাই নাই, এইবাৰ ফাৰ্ষ্ট টাইম দেখিছে। সেইকাৰণে মানুহবিলাক সেইটো দেখা পাই মানে হতভম্ব হৈ গৈছে, মানে কি কৰোঁ কি নকৰোঁ সেনেকুৱা আৰু। বাকী তেওঁলোকৰ দীৰ্ঘ কামনা কৰিলোঁ আৰু তেওঁলোকে যাতে ভালে এই পৰিস্থিতিৰ পৰা নিজকে পৰিত্ৰাণ কৰিব পাৰে, সেই আশা কৰিলোঁ। সেই আশা কৰি আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ। পিছত লগ পাম, তিনিটাতে বাই বাই। সকলোৰে যাতে ভাল হওক আৰু সেই কামনা কৰিলোঁ মনৰ পৰা। বাই।